আছে টাইম 8 ষ্টুডিঅ'ত মই শৰৎ গানৰ লৈ আহিছো এক গুৰুত্বপূৰ্ণ খবৰ। এতিয়া অখিল গগৈক লৈ ক্ষোভ বুজৰা দেখিবলৈ পোৱা গৈছে সমষ্টিবাসীয়ে এতিয়া অখিল গগৈৰ বিৰুদ্ধে ক্ষোভ বুজাইছে, কিয়নো শিৱসাগৰ সমষ্টিৰ ন আলিৰ ব্ৰিটিছ কলনীৰ লোকসকলে আজিলৈকে দেখা নাই অখিল গগৈ। বানত সৰ্বশান্ত হোৱা ৰাইজৰ কাষত এতিয়া উপস্থিত হোৱা দেখিবলৈ পোৱা নাই এইগৰাকী বিধায়ক। কিন্তু ক'ত গ'ল এইগৰাকী বিধায়ক? যি সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পানীত নিজে নামি সমষ্টিবাসীৰ পানীত নিজে নামি শিৱসাগৰৰ বা যিসমূহ বান বিধ্বস্ত এলেকা আছিল তাত গৈছিলে, কিন্তু সেই সময়ত শিৱসাগৰ সমষ্টিৰ বিধায়ক হৈ এতিয়া অখিল গগৈয়ে শিৱসাগৰ সমষ্টিৰ এই নমাটি এই অঞ্চলৰ ৰাইজৰ খবৰ ল'বলৈ সময় পোৱা নাই, আৰু যাৰ কাৰণে সেই লোকসকলে এক প্ৰকাৰ ক্ষোভ বুজৰা দেখিবলৈ পোৱা গৈছে। না কোনো ধৰণৰ সাহায্য পাইছে সেইসকল লোকে, না অখিল গগৈক দেখা পাইছে এই লোকসকলে। এতিয়া এক প্ৰকাৰ ক্ষোভ বুজৰা দেখিবলৈ পোৱা গৈছে সেই ব্ৰিটিছ কলনীৰ লোকসকলে। আমি জনাবলৈ চেষ্টা কৰিছো এই মুহূৰ্তত সমগ্ৰ খবৰ। বিপদৰ বন্ধু নহল বিধায়ক অখিল গগৈ। এতিয়া বিপদৰ বন্ধু নহয় বিধায়ক অখিল গগৈ। আজি পৰ্যন্ত ন আলিৰ বানপীড়িত ৰাইজৰ খবৰ লোৱা নাই বিধায়ক অখিল গগৈয়ে। অন্যান্য বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰাৰ বিপৰীতে ন আলি ব্ৰিটিছ কলনী তেখেতৰ সমষ্টিৰ এই সমষ্টিৰ তেখেতে জনপ্ৰতিনিধি হৈও আজি পৰ্যন্ত খবৰ নোলোৱাৰ অভিযোগ উত্থাপন, আৰু বানৰ সংঘাৰ চলোৱাৰ দিন ধৰি আজি পৰ্যন্ত অঞ্চলটোত উপস্থিত লোৱা নাই খবৰ। আৰু অখিল গগৈৰ বিৰুদ্ধে এতিয়া প্ৰচণ্ড ক্ষোভ বুজাইছে এই লোকসকলে, আৰু নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি আৰু বৰ্তমানৰ নীৰৱতাক লৈ প্ৰশ্ন উত্থাপন কৰিছে স্থানীয় ৰাইজে। আমি এই মুহূৰ্তত জনাই আছো ডাঙৰ খবৰ। এতিয়া বানৰ কবলত বুৰ গৈ থকা নিজ সমষ্টিৰ ৰাইজৰ খবৰ ল'বলৈ সময় নাই বিধায়ক অখিল গগৈ। পুনৰবাৰ তেখেতে যেনেধৰণে কৈছিলে যে তেখেত বিপদৰ বন্ধু, এতিয়া বিপদৰ বন্ধু অখিল গগৈক দেখা পোৱা নাই তেখেতৰ নিজ সমষ্টিৰ এটি অঞ্চল ন আলি, আৰু সেই ন আলিৰ ৰাইজে এতিয়া অখিল গগৈক বিচাৰি হাবাথুৰি খাইছে, কিয়নো অখিল গগৈ আজি পৰ্যন্ত সেই লোকসকলৰ ওচৰত থিয় দিয়া নাই। যি সময়ত মুখ্যমন্ত্ৰী গৰাকীয়ে বানপীড়িত প্ৰতিজন ৰাইজৰ খবৰ ল'বলৈ চেষ্টা কৰিছে, কিন্তু সেই সময়ত নিজ সমষ্টিৰ এই ন আলি ব্ৰিটিছ কলনীৰ লোকসকলক একাষৰীয়া কৰা দেখিবলৈ পোৱা গৈছে অখিল গগৈ। আৰু বৰ্তমানলৈকে অখিল গগৈৰ তৰফৰ পৰা বা বিধায়ক পুঁজিৰ তৰফৰ পৰা কোনো ধৰণৰ সাহায্য লাভ কৰা নাই অখিল গগৈয়ে। আমি জনাইছো এই মুহূৰ্তৰ ডাঙৰ খবৰ এই মুহূৰ্তত আমি জনাবলৈ চেষ্টা কৰিছে ডাঙৰ খবৰ। বিধায়ক অখিল গগৈৰ বিৰুদ্ধে এতিয়া ক্ষোভ বুজৰা দেখিবলৈ পোৱা গৈছে ন আলিৰ ৰাইজেও অভিযোগ উত্থাপন কৰিছে যে আজি পৰ্যন্ত কিন্তু অখিল গগৈয়ে সেই লোকসকলৰ বানত কেনেধৰণে তেখেতলোক আছে, কি খাইছে কি খোৱা নাই, কোনো এটা খবৰ লোৱা দেখিবলৈ পোৱা নাই সেই অঞ্চলৰ লোকসকলে। আৰু যি সময়ত তেখেতে কৈছিলে যে অখিল গগৈ বিপদৰ বন্ধু, অখিল গগৈ প্ৰতিজন ৰাইজৰ লগত থাকে, কিন্তু সেই সময়ত এতিয়া সমষ্টিবাসীৰ এতিয়া কাষত দেখিবলৈ পোৱা নাই সেই ন আলিৰ সেই ৰাইজে। প্ৰতিগৰাকী লোকে অভিযোগ উত্থাপন কৰিছে যে ইলেকশ্যনৰ আগত ডাঙৰ কথা কোৱা, অৰ্থাৎ ইলেকশ্যনৰ আগত নিৰ্বাচনৰ আগত ডাঙৰ কথা কোৱা এইসকল বিধায়ক কিমান এতিয়া জনতাৰ কাৰণে কাম কৰিছে, কিন্তু সেয়া ডাঙৰ প্ৰশ্ন হৈ পৰিছে। ৰাইজক দেখুৱাবলৈ মোবাইলত ৰিল প্ৰস্তুত কৰিলে নহয়, এতিয়া এনেধৰণে বহু লোকে আজিৰ দিনতো কিন্তু শিৱসাগৰ তেখেতৰ সমষ্টিৰ বহু লোকে আজিৰ দিনতো কিন্তু কোনো সাহায্য পোৱা নাই। যি সময়ত তেখেতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰিছিলে, সমালোচনা কৰা দেখিবলৈ পোৱা গৈছিলে, আৰু তাৰ কিন্তু এক বিপৰীত ছবি এতিয়া দাঙি ধৰিছে অখিল গগৈয়ে নিজে আজিলৈকে ন আলিৰ সেই লোকসকলৰ সৈতে খবৰ দিলো অহা নাই এতিয়ালৈ। আমাৰ গোটেই পানী ঘৰ গোটেইখনে পানী, কোনো থাকিব জেগা। আৰু দেখিবলৈ পোৱা মুখ্যমন্ত্ৰী গৰাকীক যেনেধৰণে সমালোচনা কৰিছিলে, আৰু কিন্তু নিজে এতিয়া সেয়া কৰা দেখিবলৈ পোৱা গৈছে। নিজে উপস্থিত হোৱা নাই আজিলৈকে
সমষ্টিবাসীৰ এই লোকসকলৰ কাষত অৰ্থাৎ এখেতলোকৰ মূল্য নাই নেকি অখিল গগৈৰ ওচৰত অখিল গগৈৰ ওচৰত সঁচাকৈয়ে মূল্য নাই নেকি নআলিৰ এই লোকসকলৰ ওচৰত আজি পৰ্যন্ত উপস্থিত নহলে কাৰণ বানত সৰ্বশান্ত হেৰুৱাইছিল এই সকল লোকো বানপীড়িত কিন্তু এই সকল বানপীড়িতৰ কাষত এই সকল বানপীড়িতৰ কাষত কিন্তু আজিলৈকে উপস্থিত নহলে তাৰ পৰিৱৰ্তে বিভিন্ন ঠাইত গৈ মোবাইলৰ ৰীল প্ৰস্তুত কৰা দেখিবলৈ পোৱা গৈছিলে অখিল গগৈক এতিয়া শিৱসাগৰ সমষ্টিৰ বিধায়ক হৈ এগৰাকী বিধায়কে যেনেধৰণে প্ৰতিশ্ৰুতি প্ৰদান কৰে আমি পুনৰ আগতেও কৈ আহিছো যে দেখিবলৈ পোৱা যায় বহু বিধায়কক যে প্ৰতিশ্ৰুতি প্ৰদান কৰে কিন্তু সেই প্ৰতিশ্ৰুতি বৰ্তমান সময়ত ফলপ্ৰসূ নহয় কিন্তু সেই একে এখন ছবি দাঙি ধৰিলে এতিয়া অখিল গগৈ এই নআলিৰ লোকসকলৰ কাষত উপস্থিত হোৱা দেখিবলৈ পোৱা নগল অখিল গগৈ নিজ সমষ্টি অন্য সমষ্টিৰ হোৱা হলেও বেলেগ কথা আছিলে শিৱসাগৰ সমষ্টিৰে নআলিৰ ব্ৰিটিছ কলনীৰ এই লোকসকল যথেষ্ট কষ্টৰ সন্মুখীন হৈছিলে বানৰ সময়ত কিন্তু সেই লোকসকলৰ কাষতে এতিয়া উপস্থিত হোৱা দেখিবলৈ পোৱা নগল এইগৰাকী বিধায়ক অখিল গগৈ যিগৰাকী বিধায়কে মুখ্যমন্ত্ৰী আহোঁতে বিভিন্ন কথা কৈছিলে আৰু যিগৰাকী বিধায়কে ৰাইজৰ আগত ফেচবুকত সামাজিক মাধ্যমত বিভিন্ন কথা কোৱা দেখিবলৈ পোৱা গৈছিলে ডিঙিৰ শিৰ ফুলাই চিঞৰি বহু কথাই কৈছিলে কিন্তু সেয়া যেন এতিয়া ধোঁৱা চাঙত উঠা দেখিবলৈ পোৱা গৈছে আৰু এতিয়া অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে যে আজি পৰ্যন্ত অখিল গগৈৰ পৰা কোনো ধৰণৰ সাহায্য লাভ কৰা নাই অখিল গগৈৰ পৰা কোনো ধৰণৰ একো লাভ কৰা নাই বুলি অভিযোগ উত্থাপন কৰিছে নিজ সমষ্টিৰ বিধায়ক হৈও এতিয়া অখিল গগৈয়ে কোনো ধৰণৰ সহায় সহযোগিতা আগনবঢ়োৱাৰ অভিযোগ উত্থাপন কৰিছে এই নআলিৰ ৰাইজসকলে আৰু নআলিৰ ৰাইজসকলে কৈছে লগতে যে আমি আজি পৰ্যন্ত ইমান ভয়াৱহ বান পৰিস্থিতি হ'ল আমি আজি পৰ্যন্ত কিন্তু অখিল গগৈ চাহটোকে দেখা নাই অখিল গগৈ কোনো বিষয়ববী আহি ইয়াত উপস্থিত হোৱা আমি দেখিবলৈ পোৱা নাই এনেধৰণৰ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে আমি জনাই আছো এই মুহূৰ্তৰ এই খবৰ এতিয়া বিপদৰ বন্ধু নহয় অখিল গগৈ নিজ সমষ্টিবাসী ৰাইজকে এতিয়া ফাঁকি দিয়া দেখিবলৈ পোৱা গৈছে অখিল গগৈ নিজ সমষ্টিবাসী ৰাইজৰ এতিয়া খবৰ ল'বলৈ সময় নাই অখিল গগৈ ফেচবুকত ৰীল প্ৰস্তুত কৰা পানীত নামি ৰীল প্ৰস্তুত কৰা ফেচবুকত বিভিন্ন মন্তব্য কৰাতহে এতিয়া ব্যস্ত এগৰাকী বিধায়ক আৰু তেখেতলোকে অভিযোগ উত্থাপন কৰিছে যে আমি ফোন কৰিলেও অখিল গগৈক আমি নাপাওঁ অখিল গগৈলে তেখেতলোকে বিভিন্ন সময়ত ফোন কৰিছিলে কিন্তু তেখেতে ফোন উঠোৱা দেখিবলৈ পোৱা নাযায় তেখেতলোকে কিন্তু বিগত সময়ছোৱাত অখিল গগৈ কৈছিলে এগৰাকী বিধায়ক হিচাপে যে মোক যেতিয়াই ফোন কৰে মোক তেতিয়াই পাব কিন্তু সেই সকলো কথা এতিয়া ফুটুকাৰ ফেন হৈ পৰিছে ৰাইজে অভিযোগ উত্থাপন কৰিছে যে আমি অখিল গগৈলে যদি আমি ফোন কৰো আমি তেতিয়া অখিল গগৈক আমি নাপাওঁ এই সন্দৰ্ভত কিছু মন্তব্য আছে আমি শুনাই ল'ব বিচাৰিছো বিধায়কক তেনেকৈ খবৰ দিলোঁ অখিল গগৈ তেনেকৈ খবৰ দিলোঁ অহা নাই এতিয়ালৈ আমাৰ গোটেই পানী ঘৰ গোটেইখনেই পানী কোনো থাকিব জেগা পোৱা নাই বিধায়ক অখিল গগৈকো খবৰ দিলোঁ তেওঁ খবৰ কৰিবলৈ অহা নাই যোৱা ৰাতি বৰষুণতো আৰুৱেই পানী হৈ গ'ল গোটেই ঘৰৰ বস্তু তিতি শেষ থাকিবলৈ ঠাই নাইকিয়া হ'ল বৰষুণ এজাক দিয়াৰ লগে লগে ঘৰৰ ভিতৰত পানী সোমাই কিন্তু কৰো বোলো উপায় নাইকিয়া হ'ল অখিল গগৈ আমাৰ বিধায়ক হয় 19 তাৰিখৰ পৰা যোনটো বানপানী হৈ আছে তাত বহুতো মানে মানুহৰ অশান্তি হৈছে হলেও আমাৰ কালি ৰাতি যোনটো বৰষুণ দিলে আমাৰ এইটো অৱস্থা হ'ল আজি আৰু মানে যোনবিলাক ষ্টুডেণ্টছ আছে স্কুল কলেজৰ যোৱা বাচ্চাবোৰৰ কাৰণে যাবলৈ বহুত প্ৰব্লেম হৈছে এতিয়া ৰাস্তাৰ কাৰণে বহুতৰ মানুহৰ ঘৰ দুৱাৰ ডুবিছে বা কিতাপ পত্ৰ উটি গৈছে কোনো ইয়াত আমাক চাবলৈ অহা নাই এতিয়ালৈকে লাইক যোনজন বিধায়ক আছে তেওঁ অহা নাই এতিয়ালৈকে আমাক অলপ চকু দিয়া নাই তো বিচাৰো যে অলপ আহক আৰু আমাৰ মানে এৰিয়াটোৰ মানুহখিনি অকমান চক কি হৈছে কি নাই হোৱা অলপ যোনখিনি ৰেগুলাৰ কাম কৰে লাইক হাজিৰা কৰি খায় তেওঁলোকৰ কাৰণে বহুত অশান্তি হৈছে এতিয়া যাব পৰা নাই ভাড়াঘৰত থকা মানুহ বহুত আছে তেওঁলোকেও বহুত অশান্তি পাইছে এইটো এনেকুৱা হালতত তো বিচাৰো অখিল গগৈ ছাৰ আহক অলপ আমাক চকু মেলি চাওক বৰষুণৰ পানীৰ পৰা ঘৰ দুৱাৰ আনকি ভাড়াঘৰ মানুহবিলাকো বহুত পানীত ডুবি আছে নিজেও বহুত কষ্ট পাইছোঁ তাৰ উপৰিও কিবা এটা সাহায্য পোৱা নাই 15,000 টকা এটা দিম বুলি কৈছিলে সেইটো আমাৰ এৰিয়াটোত কোনো এগৰাকী মানুহে পোৱা নাই আৰু বাকী এনেই ৰেচন চেচন কিছুমান দিছে ৱাৰ্ড মেম্বাৰ সেইটো নাই পোৱা বুলি কোৱা নাই বাকী অকণমান অখিল গগৈ ছাৰ আহি আমাৰ এৰিয়াটোত চাবহি লাগে কি হৈছে কি নাই হোৱা তেওঁৰ কাৰণে বহুতখিনি আমি কষ্ট কৰিছিলোঁ দিনে ৰাতিয়ে
তেওঁ আজিলৈকে পাক মোৱা নাই। দিখৌ দলংখনৰ কিনাৰতে বহুত দূৰ নহয় আৰু বহুতৰ বেলেগ বেলেগ আগতো খবৰ দি আছে। তেওঁ এবাৰ হ'লেও আহি চাবহি লাগে যে মানুহখিনি কি অৱস্থাত দিয়া আছে। অকল নদী পানী নহয় নহয়, বৰষুণৰ পানীটো কিমান পানীত মানুহ ভুক্তভোগী হৈ আছে। সেইটো কাৰণে অকণমান আমাৰ মনবোৰ বেয়া লাগিছে। তেওঁ যাতে আহি আমাক এপাক চাই চিতি যায়হি আৰু খবৰ এটা লৈ যায়হি বুলি তেওঁক আমি অনুৰোধ কৰিলোঁ। এই বিধায়ককো তেনেকৈ খবৰ দিলোঁ, অখিল গগৈ তেনেকৈ খবৰ দিলোঁ, অহা নাই এতিয়ালৈ। আমাৰ গোটেই পানী, ঘৰ গোটেইখনেই পানী, কোনো থাকিব জেগা পোৱা নাই। বিধায়ক অখিল গগৈকো খবৰ দিলোঁ, তেওঁ খবৰ কৰিবলৈ অহা নাই। যোৱা ৰাতি বৰষুণতেতো আৰুৱেই পানী হৈ গ'ল, গোটেই ঘৰৰ বস্তু তিতি শেষ, থাকিবলৈ ঠাই নাইকিয়া হ'ল। বৰষুণ এজাক দিয়াৰ লগে লগে ঘৰৰ ভিতৰত পানী সোমাই, কিন্তু কৰোঁ বোলো উপায় নাইকিয়া হ'ল। অখিল গগৈ আমাৰ বিধায়ক হয়। 19 তাৰিখৰ পৰা যোনটো বানপানী হৈ আছে তাত বহুতো মানে মানুহৰ অশান্তি হৈছে। হ'লেও আমাৰ কালি ৰাতি যোনটো বৰষুণ দিলে আমাৰ এইটো অৱস্থা হ'ল আজি। আৰু মানে যোনবিলাক ষ্টুডেণ্টছ আছে স্কুল কলেজৰ যোৱা বাচ্ছাবোৰৰ কাৰণে যাবলৈ বহুত প্ৰব্লেম হৈছে এতিয়া ৰাস্তাৰ কাৰণে। বহুতৰ মানুহৰ ঘৰ দুৱাৰ ডুবিছে বা কিতাপ পত্ৰ উটি গৈছে। কোনো ইয়াত আমাক চাবলৈ অহা নাই এতিয়ালৈকে। লাইক যোনজন বিধায়ক আছে তেওঁ অহা নাই এতিয়ালৈকে, আমাক অলপ চকু দিয়া নাই। তো বিচাৰো যে অলপ আহক আৰু আমাৰ মানে এৰিয়াটোৰ মানুহখিনি অকমান চাওক কি হৈছে কি নাই হোৱা। অলপ যোনখিনি ৰেগুলাৰ কাম কৰে, লাইক হাজিৰা কৰি খায়, তেওঁলোকৰ কাৰণে বহুত অশান্তি হৈছে এতিয়া। যাব পৰা নাই, ভাড়াঘৰত থকা মানুহ বহুত আছে, তেওঁলোকেও বহুত অশান্তি পাইছে এইটো এনেকুৱা হালতত। তো বিচাৰো অখিল গগৈ ছাৰ আহক, অলপ আমাক চকু মেলি চাওক। বৰষুণৰ পানীৰ পৰা ঘৰ দুৱাৰ আনকি ভাড়াঘৰৰ মানুহবিলাকো বহুত পানীত ডুবি আছে, নিজেও বহুত কষ্ট পাইছোঁ। তাৰ উপৰিও কিবা এটা সাহায্য পোৱা নাই। 15,000 টকা এটা দিম বুলি কৈছিলে, সেইটো আমাৰ এৰিয়াটোত কোনো এগৰাকী মানুহে পোৱা নাই। আৰু বাকী এনেই ৰেচন চেচন কিছুমান দিছে ৱাৰ্ড মেম্বাৰে, সেইটো নাই পোৱা বুলি কোৱা নাই। বাকী অকণমান অখিল গগৈ ছাৰ আহি আমাৰ এৰিয়াটোত চাবহি লাগে কি হৈছে কি নাই হোৱা। তেওঁৰ কাৰণে বহুতখিনি আমি কষ্ট কৰিছিলোঁ দিনে ৰাতিয়ে। তেওঁ আজিলৈকে পাক মোৱা নাই। দিখৌ দলংখনৰ কিনাৰতে বহুত দূৰ নহয় আৰু বহুতৰ বেলেগ বেলেগ আগতো খবৰ দি আছে। তেওঁ এবাৰ হ'লেও আহি চাবহি লাগে যে মানুহখিনি কি অৱস্থাত দিয়া আছে। অকল নদী পানী নহয় নহয়, বৰষুণৰ পানীটো কিমান পানীত মানুহ ভুক্তভোগী হৈ আছে। সেইটো কাৰণে অকণমান আমাৰ মনবোৰ বেয়া লাগিছে। তেওঁ যাতে আহি আমাক এপাক চাই চিতি যায়হি আৰু খবৰ এটা লৈ যায়হি বুলি তেওঁক আমি অনুৰোধ কৰিলোঁ। এই বিধায়ককো তেনেকৈ খবৰ দিলোঁ, অখিল গগৈ তেনেকৈ খবৰ দিলোঁ, অহা নাই এতিয়ালৈ। আমাৰ গোটেই পানী, ঘৰ গোটেইখনেই পানী, কোনো থাকিব জেগা পোৱা নাই। বিধায়ক অখিল গগৈকো খবৰ দিলোঁ, তেওঁ খবৰ কৰিবলৈ অহা নাই। যোৱা ৰাতি বৰষুণতেতো আৰুৱেই পানী হৈ গ'ল, গোটেই ঘৰৰ বস্তু তিতি শেষ, থাকিবলৈ ঠাই নাইকিয়া হ'ল। বৰষুণ এজাক দিয়াৰ লগে লগে